নমস্কাৰ, মোৰ নাম বিতুপন চেতিয়া। মোৰ ঘৰ শিৱসাগৰ নিতাইপুখুৰী। ইয়াত মই আহিছিলোঁ প্ৰথম পেচেণ্ট হিচাপে 2021 চনত। 21 চনৰ পৰা আজিলৈকে 25 চনলৈকে 4 বছৰ ৰিকভাৰী কমপ্লিট হৈছে। আৰু এই ৰিকভাৰী জাৰ্ণিটো চাব গ'লে মোৰ লাইফ চেঞ্জিং মোৰ কাৰণে। আগত যোনটো এডিকশ্যনৰ লাইফত আছিলে তেতিয়া মোৰ লাইফটো ধ্বংস হৈ পিনে শেষ হ'বলৈ গৈ আছিলে। মই হয়তো আজিৰ ডেটত মই মৰিলোহেঁতেন। কিন্তু আজি নিচা এৰি পিনে মই লাইফত কি কৰি আছোঁ সেইখিনি মোৰ ঘৰৰ মানুহে বা ওচৰৰ মানুহে আৰু মই গম পাওঁ। আৰু লাইফটোত যিখিনি পাইছোঁ বহুতখিনিয়ে পাইছোঁ, ভবাতকৈ বহুতেই পাইছোঁ। নিজৰ লাইফত এটা ষ্টেবল লাহেকৈ হৈ আছোঁ, লাইফটো আগবাঢ়ি আছে। আৰু বিশেষকৈ ভাল লাগে আপোনাৰ, মই আজিৰ ডেটত মই বিনা নিচা কৰাকৈ মই কেনেকৈ ঘূৰি ফুৰিব পাৰিছোঁ ডেইলি। কাৰণ মোৰ আশে পাশে এতিয়াও মোৰ ঘৰৰ ওচৰৰ মানুহেও মদ খায় বা কোনোবা য'তেই যাওক চবতে আপুনি এডিকশ্যনত বা এডিক্ট নহ'লেও কোনোবা ইউজ কৰা মানুহ পাবই। সেইখিনি মানুহৰ পৰা মই কেনেকৈ বাচি পিনে আজিলৈকে আছোঁ সেইটো মোৰ কাৰণে ডাঙৰ কথা। কাৰণ ইয়াত মই যোনখিনি কথা শিকি গৈছিলোঁ সেইখিনিকে মই লাহে লাহে মাজত এপ্লাই কৰি থাকোঁ লাইফত, আৰু সেইমতে চলি গৈ আছোঁ। আৰু সেইমতে লাইফটো আগবাঢ়িছে। কিন্তু ভাল লাগে আৰু মানে কি চেণ্টাৰৰ লগত আপুনি আহিলে চাব, আমাৰ যোনখিনি মানে ফেলোশ্বিপ ব্ৰাদাৰ আছে, ডাঙৰ আছে বা সৰু আছে, তেওঁলোকৰ লগত যোনখিনি কথা আমাৰ শ্বেয়াৰিং হয়, সেইখিনি কথাৰ পৰা আমি দুটা কথা শিকিব পাৰোঁ। তেওঁলোকে কেনেকৈ বাচি আছে আজিৰ ডেটলৈকে। তেওঁলোকে আমাৰ কাৰণে এদিন নিচা নকৰাটোৱে বহুত। কিন্তু এতিয়া আমি ধৰি লওক কোনোবাই 4 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 5 বছৰ কৰি আছে। সেই কথাবিলাক আমি জানো মানে কেনেকৈ জানো, এই আমাৰ যেতিয়া এনে মিটিংখন হয় তেতিয়া আমি শ্বেয়াৰিঙত আমি তেওঁলোকৰ কথাবোৰ গম পাওঁ। আৰু এনেকুৱা নহয় যে আমি আজি 3 বছৰ ক্লিন হৈ আছোঁ কাৰণে আমি আৰু গোটেই লাইফ টাইম ক্লিন হৈ যাম। সেইটো কাৰণে আমি নিজকে আৰু অকণমান যেনেকৈ আমি আপডেট কৰি থাকোঁ চবকে তেনেকৈ আমি নিজকো আপডেট কৰি ৰাখিব লাগিব। আৰু ধৰি লওক সেইটো কাৰণে আমি ফেলোশ্বিপ ব্ৰাদাৰসকলৰ পৰা বহুত সহায়ো পাওঁ। আৰু কিনো ক'ম, মোৰ এই ৱেটো লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰ নিচামুক্তি কেন্দ্ৰত আহি আজি মই সম্পূৰ্ণ সুস্থ হৈ আছোঁ। ইয়াত নহাৰ আগত মোৰ যিটো অৱস্থা হৈছিলে শাৰীৰিক, মানসিক আৰু এইটো যিটো মানে অক্ষম অৱস্থালৈ গৈছিলে, আৰু সেই মানসিক শাৰীৰিক যিটো অক্ষম অৱস্থাত গৈছিলে মোক সমাজেও ঘিণ কৰিছিলে আৰু লগতে মোৰ ঘৰৰ মানুহেও মানে ঘৃণা কৰিছিলে। এখন মই সমাজৰ পৰা মানে আঁতৰিবলগীয়া হৈছিলে। কিন্তু এই অনুষ্ঠানটোত আহি মই যিটো প্ৰগ্ৰাম পালোঁ সেই প্ৰগ্ৰাম অনুসৰি আজি মই সম্পূৰ্ণ সুস্থ। আৰু যিখন সমাজে মোক ঘৃণ কৰিছিলে সেই সমাজখনে মোক আজি আদৰি লৈছে। আৰু লগতে সমাজৰ নামঘৰ ধৰ্মীয় অনুষ্ঠানটো আজি মই সম্পাদকৰ দৰে এটা দায়িত্বপূৰ্ণ দায়িত্ব ল'বলৈ মানে সক্ষম হৈছোঁ। আৰু এই সক্ষমটো হৈছোঁ এই ৰিহেবিলিটেশ্যন চেণ্টাৰৰ পৰা যি মানে প্ৰগ্ৰাম লৈ সুস্থ হৈছিলোঁ। আজি মই 3টা বছৰ পাৰ কৰিছোঁ বিনা নিচাত। আগতে মই 1 মিনিট 5 মিনিট সময়ো মানে নিচা নকৰাকৈ মানে পাৰ কৰিব পৰা নাছিলোঁ। আজি মই সক্ষম হৈছোঁ এটা দিন পাৰ কৰি 3টা বছৰ সম্পূৰ্ণ কৰিছোঁ মানে বিনা নিচাত। গতিকে সেইটো কাৰণে মই ৱেটো লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰক মোৰ ফালৰ পৰা মানে অশেষ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই বিনোদ আগৰৱালা। মোৰ ৱেটো লাইফ ৰিহেবিলিটেশ্যন চেণ্টাৰত থকা 4 বছৰ চলি আছে। মোৰ 4 বছৰ আগত যি পজিশ্যন আছিলে, এটা ভিক্ষাৰীয়ে এটাই মোক পাত্তা নিদিছে, তেনেকুৱা অৱস্থা হৈছিলে। মই ৰাস্তা পৰি থাকোঁ খাই মেলি। মোৰ প্ৰপাৰ্টি বহুত আছিলে, বিজনেছো বহুত, ফাৰ্মাচী আছে, মোৰ চব আছিলে। তথাপি নিচা কৰি এনেকুৱা মই তলত পৰি গৈছিলোঁ ন, মোক কোনো নুসুধিছে, ঘৰৰ ফেমিলিয়ে নুসুধিছে, ল'ৰা ছোৱালী বাদ দিয়া। লাষ্টত এনেকুৱা পজিশ্যনত আহিলে মোৰ মাইকী বাদ দি মাইকী মাৰ খালেও ল'ৰা ছোৱালীও মাৰ খাইছিলোঁ। মই তেনেকুৱা পজিশ্যনত আহি গৈছিলোঁ। মই এতিয়া নিচা এৰি কিনি বহুতখিনি ল'ৰা ছোৱালীও সন্মান পাইছোঁ, ৰাইজৰ সন্মান পাইছোঁ, চেণ্টাৰ বহুতখিনি 4 বছৰৰ পৰা চেণ্টাৰ চলাই আছোঁ। এতিয়া মই এইটো বহুতখিনি পেচেণ্টো অভিজ্ঞতা পাইছোঁ। বহুতখিনি নিচা এৰি কিনি বহুতখিনি ভাল লাগিছে মোক এতিয়া।